চুৰাৰ বাঘবাৰীত দ্বিতীয় দিনাও ভয়ংকৰ পৰিস্থিতি গাত পেট্ৰল ঢালি আত্মহত্যা দিয়াৰ ভাবুকি এজন বড়ো যুৱকৰ হাতে হাতে ঝাৰুলৈ আৰক্ষী প্ৰশাসনৰ সন্মুখত ৰাইজৰ ৰুদ্ৰমূৰ্তি ধাৰণ আদানী কোম্পানী গৌবেগ ধনীৰে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ভূমিপুত্ৰ বড়ো সম্প্ৰদায়ৰ লোকসকলে ৰাজ্যৰ বিটিআৰ চৰকাৰী বড়োভূমিৰ বাঘবাৰীত এখন তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ৩,০০০ বিঘা ভূমি আদানী গ্ৰুপক আবণ্টন দিয়াৰ অভিযোগ বড়ো জনগোষ্ঠীয় ৰাইজৰ আজি দ্বিতীয় দিনাও কোকৰাঝাৰ জিলা প্ৰশাসনে বিশাল বাহিনী লৈ ভূমিৰ সীমা নিৰ্ধাৰণৰ বাবে বাঘবাৰীত উপস্থিত হোৱাত বড়ো সম্প্ৰদায়ৰ ৰাইজে এইদৰে বাধা প্ৰদান কৰি ভয়ংকৰ পৰিৱেশ উত্তপ্ত কৰি তোলে নিজৰ গাত পেট্ৰল ঢালি আত্মহত্যা দিয়াৰ ভাবুকি বড়ো যুৱকৰ মুখ জ্বলাই দিয়ক মাটি নিদিওঁ বড়ো সম্প্ৰদায়ৰ লোকসকলে এক বিন্দুতে থকাকৈ তেওঁলোকৰ ভূমি কোনো কাৰণতে কাকো এৰি নিদিয়ে বুলি প্ৰশাসনক সকীয়াই দিয়ে আমি ইয়াত আমাৰ মাটিটো প্ৰটেক্ট কৰিব আহিছে আমাৰ মাটি আমি কেতিয়াও আদানী কোম্পানীক নিদিওঁ জীৱনত নিদিওঁ আমি মৰি গ'লেও আমাক মাৰি ইহঁতে লয় না নলয় সেইটো আমি মৰাৰ পিছত আমি নাজানে কিন্তু আমি মৰালৈকে আমি আমাৰ এই মাটিটো আমি এৰি দিব নোৱাৰে কেতিয়াও নোৱাৰে আমি প্ৰমোদ বড়ো শুনি ল প্ৰমোদ বড়ো ছাৰটো আগত শুনি ল নিউজটো চাই ফালে বড়ো মানুহবিলাক কি কৰি আছে প্ৰমোদ বড়োৱে বড়ো মানুহ কি কৰি আছে প্ৰমোদ বড়োৱে বড়ো মানুহবিলাক কি ষ্টেচনত ট্ৰেইন বনাই থাকিব লাগে নেকি বড়ো মানুহ প্ৰমোদ বড়ো ছাৰ কি কৰি আছে বড়ো মানুহ কিয় এনেকৈ অত্যাচাৰী কৰি আছে প্ৰমোদ বড়ো আমাক প্ৰমোদ বড়োৰ লগত ইয়াত আহি আমাৰ লগত প্ৰমোদ বড়োটো কথা পাতিব লাগে আমি প্ৰমোদ বড়ো ছাৰৰ ওচৰত নাযায় প্ৰমোদ বড়ো দৰকাৰ আছে যদি আমাৰ ইয়াত আহিব লাগে প্ৰমোদ বড়ো ছাৰে সেইটোৱে গৌৰৱী অসমীয়াজনে অসমৰ ভূমি মাটি বহিৰাজ্যৰ বনিয়াদ পানী দৰত দিছে আজি আদানী আম্বানী আপুনি যদি পতঞ্জলিকে কয় আপুনি যদি আজি অমিত শ্বাহৰ ল'ৰাকে কয় এতিয়া লোহাৰঘাট আপুনি যাওক ৰাণী ফালে তাত মানুহে নিজৰ প্ৰাপ্য মাটিৰ কাৰণে আজি নিৰবিচ্ছিন্নভাৱে একমাহ ধৰি তাত প্ৰতিবাদ চলি আছে গৌৰৱী অসমীয়াই নিজৰ ভেটি বিকে নেকি এইজন মুখ্যমন্ত্ৰীক মই কৈছোঁ ভাষা গ'ল জাতি গ'ল ভেটি গ'ল কেৱল হিন্দু মুছলমান মিয়া এই লুডুগুটি খেলি মানুহক যিটো এটা ভীতিগ্ৰস্ত কৰি ৰাজনীতি কৰিছে ই অসমৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে মহিলাৰ কাৰণে অসমৰ জাতি মাটি ভেটিৰ কাৰণে এটা সংকট গতিকে অসমৰ ৰাইজক কৈছোঁ হিমন্ত বিশ্ব শৰ্মা নিজে অসমৰ কাৰণে এটা ভয়ংকৰ বিপদ এই বিপদমুক্ত হ'বলগীয়া হ'লে অসমত ২৬ত গৌৰৱ গগৈৰ নেতৃত্বত অসমৰ বাগজৰী অসমৰ ৰাইজে কংগ্ৰেছৰ হাতত দিব বুলি আশা ৰাখিছোঁ আৰু অসমৰ ৰাইজক তেওঁলোকৰ দিহা পৰামৰ্শ বিচাৰি আমি আজি ইয়াত উপস্থিত হৈছোঁ।